হৃদয় চুই যোৱা এটা ভাইৰেল গীত হয় আপোনাৰ অন্তৰখন চুই যাব এবাৰ ভাবিবলৈ বাধ্য হ'ব অসমীয়া হিচাপে আপুনি হয় গীতটো যদি শুনে তেতিয়াহে আপোনালোকে গম পাব কি কথাখিনি কৈছে আচলতে সঁচাকৈ এটা কি কম বহুত এটা অৰ্থ থকা গান আপোনালোকে শুনক গীতটো আপোনালোকৰ বাবে লৈ আহিছোঁ কাৰণ আপোনালোকক মই আগৰ পৰা এনেকুৱা ধৰণৰ গীত শুনাবলৈ চেষ্টা কৰিছোঁ ভাল লাগে এনেকুৱা ধৰণৰ গীত বিশেষকৈ মোৰ ভাল লাগে সেইবাবে লৈ আহোঁ গীতবিলাক গতিকে শুনক আপোনালোকে ভাল ধৰণে মোবাইলটো টেবুলৰ ওপৰত থৈ ভাল ধৰণে গীতটো উপভোগ কৰক আৰু নতুনকৈ যদি কোনোবা আহিছে চেনেলটোতে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব শুনক আপোনালোকে তেতিয়াহ'লে ৰাজীৱ দাৰ এই সুন্দৰ গীতটো জাতিটোৱেও পাহৰিলে ভাষা সংস্কৃতি ও ভাইটি কাৰ বাবে নহবি তই বিপ্লৱী তই ভাবিছা শুনাকো এবাৰ ঘূৰি হাতত বিবেক বিকৃছে লাচিত সেনানী বীৰে চতুৰ বনিয়াই ৰংপুৰ দহিছে কাগজৰ ভমিয়াতীৰে বনিয়াৰ হাতত বিবেক বিকৃছে লাচিত সেনানী বীৰে চতুৰ বনিয়াই ৰংপুৰ দহিছে কাগজৰ ভমিয়াতীৰে ভণ্ড সেনাৰ দণ্ড বচাব লাগিব দেশ জয় সাগৰতে জয়াৰ বিননি চিঞৰত ছিঙিছেকে ও ভাইটি তোলৈ লিখিছোঁ এখনি চিঠি ভাগিলে পাৰ অসম দেশে অমংগল মাতিছে কাহি উৰিছে কাৰ ৰুদ্ৰ সাগৰৰ নপুখুৰীৰ চিটিকি ভাগিলে পাৰ অসম দেশে অমংগল মাতিছে কাহি উৰিছে কাৰ মৈদাম কঁপিব মনবোৰ খহিব মৈদাম কঁপিব মনবোৰ খহিব উফন্দি উঠিব সাগৰ দিন দুপৰতে ৰংপুৰ নগৰত
পাহৰিলে ভাষা সংস্কৃতি ও ভাইটি কাৰ বাবে নহবি তই বিপ্লৱী তই ভাবিছা চোনাকো এবাৰ ঘূৰি ও ভাইটি তোলৈ লিখিছো এখনি চিঠি তোলৈ লিখিছো এখনি চিঠি তোলৈ লিখিছো এখনি চিঠি